মাত্ৰ ৩০০০ টকাত আপুনি এনে ধৰণে বিয়াৰ পেণ্ডেল বনাব বিচাৰিছে নেকি? আপোনাৰ ঘৰত আপোনাৰ ছোৱালী বা আপোনাৰ ভণ্টিৰ বিয়া আছে বা আপোনাৰ ভাইকৰ বিয়া আছে বা আপোনাৰ বিয়া আছে, আপুনি ভাবি আছে নেকি মাত্ৰ ৩০০০ টকাৰ পৰা ৫০০০ টকাৰ পৰা আৰম্ভ কৰি আৰু অধিক টকাৰে আপুনি ভাবি আছে নেকি পেণ্ডেল বনাব, বিয়াৰ পেণ্ডেল বনাব? মাত্ৰ ৩০০০ টকা দিলে আপোনাক বনাই দিয়া হ'ব পেণ্ডেল। আচলতে এই সুবিধাটো লৈ আছে আপুনি দেখিব পাৰিছে MP টেণ্ট হাউচ, অৰ্থাৎ লগতে কেটাৰিঙো আছে। কেটাৰিঙৰ যদি আপোনালোকৰ প্ৰয়োজন হৈছে আপোনালোকৰ বাবে আছে ভাল খবৰ, কিয়নো বৰ্তমান মই আছোঁ হোজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত ৰৱাৰপাৰ তিনিআলি। তো ৰৱাৰপাৰ তিনিআলি বিশেষকৈ আপোনালোকে দেখিব পাৰিছে এয়া হৈছে ৰৱাৰপাৰ তিনিআলি। যদি ইফালৰ পৰা ডবকালৈ যায় এইফালে হৈছে আপোনালোকে ডবকালৈ যাব পাৰোঁ আৰু এই সঠিক লোকেশ্যনত বৰ্তমান মই থিয় হৈ আছোঁ। লগতে আচলতে এইখিনিত কিমানখিনি সুবিধা ৰাইজৰ বাবে আছে সবিশেষ আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম, কিয়নো আচলতে MP টেণ্ট হাউচে আপোনালোকৰ বাবে ভাল খবৰ লৈ আছে। একদম মিনিমাম মাত্ৰ ৩০০০ টকাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ এইখিনি আনলিমিটেড কিমান টকা আপুনি খৰচ কৰিব পাৰে এখন বিয়াত বা এখন পাৰ্টিত আপুনি সেইখিনি খৰচ কৰিব পাৰে। মাত্ৰ খচি আপোনালোকে মাত্ৰ ৩০০০ টকাৰ পৰা আৰম্ভ কৰি আপোনালোকে পেণ্ডেল বান্ধিব পাৰে। ৩০০০-৫০০০ টকা আমাৰ ষ্টাৰ্টিং মানে ৰেট। আমি ধৰি লওক কোনোবা সৰু এখন মেৰেজ হৈছে বা বিয়া হৈছে বা সৰু এটা পাৰ্টি হৈছে, মাত্ৰ ৩০০০ টকা খৰচ কৰি কোনোবা ভাবি আছে যে এখন পেণ্ডেল বনাব, সেইখিনি সম্ভৱ হ'ব নেকি? এইটো সম্ভৱে। আপুনি আপোনাৰ মানুহ পঠাই বনাই দিব নেকি? আমাৰ মোৰ মানুহ গৈ পেলাই ঘৰত বনাই দিয়ে। মানে সেই য'ত বা যোনখন ঠাইত এইখিনি পেণ্ডেল বনাবলৈ যাব তাৰ মানুহৰ কোনো প্ৰয়োজন নাই, অলৰেডি আপোনাৰ মানুহ যাব পেণ্ডেল বনাই দিব মাত্ৰ ৩০০০ টকা। চাওক, মাত্ৰ ৩০০০ টকা যদি খৰচ হয় আৰু ৩০০০ টকা যদি আপুনি ভাবি আছে একদম সৰুকৈ যদি ধৰি লওক এটা মেৰেজ পাৰ্টি হৈছে বা বিয়া হৈ আছে বা আপোনালোকৰ ধৰি লওক এনিভাৰ্চাৰী হৈ আছে চিৰিমনি, সেইখিনি বিভিন্ন পাৰ্টি থাকে একদম কম খৰচত। বিভিন্ন সময়ত দেখা পোৱা যায় যে গাঁৱৰ মানুহে পেণ্ডেল বনায় কিন্তু এইখিনি সুন্দৰ নহয় বা বহুত কষ্ট হৈ যায়, কিন্তু মাত্ৰ ৩০০০ টকাৰ পৰা আৰম্ভ কৰি লাখ লাখ টকাৰে বনাই দিব পাৰে। লগতে বিভিন্ন সময়ত দেখা পোৱা যায় যে মেৰেজ পাৰ্টিত বা বিয়াত মানে কেটাৰিং পাৰ্টিৰ প্ৰয়োজন হয়, মানে কেটাৰিং মানে যিখনে ৰান্ধনীসকল যি কোৱা হয় বুলি, আৰু গেছ চিলিণ্ডাৰ প্ৰয়োজন হয়, এইখিনি বহুত বাচন বৰ্তনৰ প্ৰয়োজন হয়, সেইখিনি সুবিধা আছে। আপোনাৰ কেটাৰিং পাৰ্টি আছে? মোৰ নিজৰ কেটাৰিং পাৰ্টি আছে, মোৰ নিজৰ কাৰিকৰ আছে, হয়, আৰু যিবিলাক সামান লাগে চব মোৰ নিজৰ হয়। আচলতে এইখিনিৰ লগত জড়িত আপোনাৰ কিমান বছৰ হৈছে? মোৰ ৩ বছৰমান হৈ গ'ল। ৩ বছৰ হৈছে। চাওক, ৩ বছৰৰ অভিজ্ঞতা বা এক্সপিৰিয়েঞ্চ আছে তেখেতৰ। আৰু আপোনালোকক স্ক্ৰীণত এটা নাম্বাৰ দি দিছোঁ, যদি আপুনি ভাবি আছে বৰ্তমান যিহেতু বিয়াৰ ছিজন চলি আছে, যদি আপোনালোকে ভাবি আছে যে কাৰোবা আপোনাৰ ভণ্টি বা আপোনাৰ ছোৱালী বা আপোনাৰ নিজৰ হওক বিয়া যদি আপুনি এখন পেণ্ডেল বনাব বিচাৰি আছে বা আমাৰ বিশেষকৈ চিলেটীয়া ভাষাত বাংলা বুলি কোৱা হয়, যদি আপোনালোকে বনাব বিচাৰিছে আপোনালোকে স্ক্ৰীণত দিয়া কণ্টেক্ট কৰক MP টেণ্ট হাউচ এণ্ড কেটাৰিং পাৰ্টি। ইয়াতে আপোনালোকে যোগাযোগ কৰি আপোনালোকে একদম কম খৰচত, মিনিমাম খৰচত আপোনালোকে বনাব পাৰে। একদম জাকত জিলিকা ধুনীয়া আপোনালোকে স্ক্ৰীণ পাব, সুবিধা পাব, লাইটিঙৰ সুবিধা পাব। আপোনালোকে বিশেষকৈ স্ক্ৰীণত দেখিব পাৰিছে কিছুমান ভিডিঅ' ফুটেজ আছে। আচলতে যিখিনি স্ক্ৰীণত ভিডিঅ' ফুটেজ দেখুৱাইছে আচলতে এইখিনি আপোনাৰ মানুহে বনাইছে। এইটো আমাৰ মানুহে বনাইছে। ইমান জাকত জিলিকা ধুনীয়া নিশ্চয় আমি দেখিব পাৰিছোঁ। এইটো আমাৰ মানুহে বনাইছে, এইটো আমাৰ বনোৱা পেণ্ডেল হয়, আৰু এইবিলাক গোটেই সামানবিলাক আমাৰেই হয়। আৰু আচলতে এই যিমান ধুনীয়া যিখন জাকত জিলিকা পেণ্ডেলখন দেখে স্ক্ৰীণত, কিমান সময় লাগিছিল বা কিমান দিন লাগিছিল পেণ্ডেলখন বনাওঁতে? এসপ্তাহমান লাগিছে। এসপ্তাহমান? তেনেহ'লে যদি ধুনীয়াকৈ বনাব বিচাৰে তেনেহ'লে 10-15 দিন আগতে ফোন কৰিব লাগে, আগতে লাগিব। চাওক, যদি আপোনালোকে অলপ ডাঙৰকৈ বনাব বা আপোনালোকে ধুনীয়াকৈ বনাব বিচাৰিছে আপোনালোকে 10 পৰা 15 দিন আগতে আপোনালোকে MP টেণ্ট হাউচৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰি আপোনালোকে জাকত জিলিকা ধুনীয়া এখন পেণ্ডেল বনাব পাৰে। আচলতে আপোনাৰ কণ্টেক্ট নাম্বাৰটো যদি কৈ দিয়ে আচলতে ভাল আছিল। 6003196817 96817 হয়। যদি আপোনালোকে ভাবি আছে পেণ্ডেল বনাবৰ কাৰণে স্ক্ৰীণত নাম্বাৰ দিয়া আছে বা তেখেতে নিজে কৈ দিছে, সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি আপোনালোকে পেণ্ডেল বনাব পাৰে জাকত জিলিকা ধুনীয়া। চ' আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ, ধন্যবাদ।